এটা একচুৱেলি গোৰ্খাসকলৰ অন্যতম পৰ্ব তিয়াৰ উৎসৱ। আপোনাৰ তিয়াৰ উৎসৱ ইতিমধ্যে হৈ গ'ল, কিন্তু সেই তিয়াৰ উৎসৱৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে তিয়াৰ বিদায় সমাৰোহ আমি অনুষ্ঠিত কৰোঁ। বিশেষকৈ এই অনুষ্ঠান প্ৰায়ভাগ আজিৰ এই বাখৰাকুটি মঞ্চতে অনুষ্ঠিত হয়। আৰু এই তিয়াৰ বিদায় উৎসৱত বিশেষকৈ আমি দেউচি ভৈলী আদি কৰি নৃত্যবিলাক ইয়াত প্ৰদৰ্শিত হয়, প্ৰতিযোগিতা হয়। আৰু সন্ধিয়া বিভিন্ন সংগীতানুষ্ঠান বা বিভিন্ন আমন্ত্ৰিত শিল্পীৰ দ্বাৰা তেখেতসকলৰ গীত পৰিৱেশন হয়। এই তিয়াৰ বিদায় সমাৰোহটো বিশেষকৈ গোৱালপাৰা জিলাত আমি তেখেতৰ নামটো ক'বই লাগিব, শলাগ ল'বই লাগিব। এই তিয়াৰ বিদায় অনুষ্ঠানত বিশেষকৈ ৰাভা সংঘৰ সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী মাননীয় শ্ৰী টংকেশ্বৰ ৰাভা ছাৰে প্ৰতি বছৰে আমাক বিশেষভাৱে আৰ্থিক অনুদান প্ৰদান কৰে। আৰু আমি তেখেতৰ পৃষ্ঠপোষকতাতে আমি এই অনুষ্ঠানটো আচলতে উদযাপন কৰোঁ। আৰু আজিও তেখেতসকলে খন্তেক পিছতে আমাৰ মঞ্চ উদ্বোধনী কাৰ্যসূচীত তেখেত উপস্থিত থাকিব। তেখেতৰ জৰিয়তে তাৰপিছত আকৌ দ্বিতীয় যিটো আমাৰ শিল্পীৰ দ্বাৰা গীত পৰিৱেশন হ'ব, সেইটো তাৰ আগতে আমাৰ টংকেশ্বৰ ছাৰৰ দ্বাৰা মঞ্চ উদ্বোধন কাৰ্যসূচী থাকিব, বন্তি প্ৰজ্বলন কাৰ্যসূচী থাকিব। বিশেষকৈ এই অনুষ্ঠান কৰাৰ উদ্দেশ্য এটাই, বিশেষকৈ নামনি অসমৰ বিশেষকৈ মানে কম সংখ্যক গোৰ্খা জনগোষ্ঠী থকা অঞ্চল গোৱালপাৰা জিলা, তাতে আৰু দুধনৈ বিশেষকৈ ৰাভা সংঘ সাহিত্য সাহিত্য পৰিষদৰ মুখ্য হেডকোৱাৰ্টাৰ অঞ্চলত আমি এই ধৰণে মানে নিজৰ গোৰ্খা জাতীয় স্বকীয় যিটো কলা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে যি আমি চেষ্টা অব্যাহত ৰাখিছোঁ, আমাৰ এই কলা সংস্কৃতি জীয়াই ৰখাৰ যি চেষ্টা আৰু এই অব্যাহত চেষ্টাত নিশ্চয় আমাৰ শলাগ ল'ম। আমি তেখেতক ধন্যবাদ জনাম, যিহেতু টংকেশ্বৰ ৰাভা ছাৰে, কাউন্সিলৰ চিফ ছাৰে আমাক যি ধৰণে গোৰ্খাসকলৰ কলা সংস্কৃতিও জীয়াই থাকিব লাগিব ৰাভা সংঘ অঞ্চলত, এই ধৰণৰ মানসিকতাৰে তেখেতে যিহেতু এই অনুষ্ঠানটি তেখেতৰ পৃষ্ঠপোষকতাত হয়, সেইকাৰণে আমি যিহেতু ইয়াতে গাঁৱৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা গোৱালপাৰা বিভিন্ন অঞ্চলৰ গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা নৃত্যশিল্পী দলসকলে ইয়াতে আজি অংশগ্ৰহণ কৰিছে। প্ৰায় 10-12টা শিল্পী দলসকলে অংশগ্ৰহণ কৰিছে। তেখেতসকলৰ পৰা আমি শ্ৰেষ্ঠ দল বিজয়ীসকলক আমি পুৰস্কৃত কৰিম। আজি আমাৰ বিশেষ তাৎপৰ্যপূৰ্ণ দিন এইটো বুলি ক'ব বিচাৰিছোঁ। আজি আমাৰ যিহেতু ইয়াতে ডামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন হৈছে, প্ৰতিনিধি সভা হৈছিল তেখেতসকলৰ। আজি এই চেগতে আমি ইয়াতে অনুষ্ঠিতপীয়াকৈ হ'লেও আমি গোৱালপাৰা জিলা গোৰ্খা মহিলা সমিতিৰ নতুন এটা সমিতিৰ পুনৰবাৰ আমাৰ জ্যোতিকা বাইদেউ আৰু মংগলী জয়শ্ৰীৰ নেতৃত্বত আকৌ 3 বছৰৰ কাৰণে নতুন মহিলা সমিতিৰো আজি ইয়াতে সাধাৰণ সভা হৈ গ'ল। তেখেতসকলৰ মানে এই ধৰণৰ বিভিন্ন ধৰণৰ মানে স্বকীয়তা জাতীয়তা ইয়াতে বিভিন্ন ধৰণৰ তিলৰ আচাৰ, ঘুমনি ৰুটি, যিটো চেল ৰুটি বুলি কওঁ আমি সাধাৰণতে, সেই ধৰণৰ ৰুটি পকৱান বনাই ইয়াত আমন্ত্ৰিত কৰা অতিথিক আমি আমাৰ গোৰ্খা খাদ্যসকল খুৱাই তেখেতসকলক এটা আনন্দ উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰিবৰ কাৰণে আচলতে আমি এই তিয়াৰ বিদায় উৎসৱটো অনুষ্ঠিত কৰিছোঁ। তিয়াৰ উৎসৱটো আমি গোৰ্খাসকলৰ এক জাতীয় উৎসৱ। এই উৎসৱটো আমি কাউৰী তিয়াৰ আদি কৰি 5 দিনলৈকে পালন কৰোঁ। এই দেউচি ভৈলীৰ উৎসৱটো আমি গাই তিয়াৰ যিদিনাখন আমি পালন কৰোঁ, সেইদিনাখন গাই তিয়াৰৰ দিনাখনেই সন্ধিয়া সময়ত আমি সকলোৱে মানে দেউচি ভৈলী ঘৰে ঘৰে যাই গোৱাৰ প্ৰচলন আছে। প্ৰতি বছৰে আমি এনেকৈ মানে সামাজিকভাৱে আমি আমাৰ উৎসৱটো পালন কৰি আহিছোঁ। মহিলাসকলে হয়, আমাৰ ভাইটিসকলেও মানে সহায় কৰে, আমাক চবে সহায় কৰিছে আমাক। হয়, হুঁচৰিত যেনেকুৱা ঘৰে ঘৰে যাই মানে গোৱা হয়, তেনেকৈ আমাৰ দেউচি ভৈলীও ঘৰে ঘৰে যাই গোৱা হয়।